সীতাৰ অন্বেষণত সুগ্ৰীৱৰ দ্বাৰা উত্তৰ ফালে সেনা প্ৰেৰণ আৰু গংগা মাহাত্ম্য। সুগ্ৰীৱে ক'লে, হে বীৰ হতবলী, তুমি শুনাচোন, বান্দৰৰ ভিতৰত মুখ্য সেনাপতি, তুমি উত্তৰ ফালে সীতা ৰাৱণক বিচাৰি যোৱা। কুমুদ, দ্বিবিদ, ভূধৰ আৰু বহুতো প্ৰধান বান্দৰ তোমাৰ লগত আছে। হে হতবলী, তোমাক কৈছোঁ উত্তৰ ফালে যোৱা সীতাক বিচাৰি। মোৰ আদেশমতে যাত্ৰা কৰা। উত্তৰ ফালৰ যিমান দেশৰ কথা মই জানো তোমাক কৈছোঁ শুনা, আৰু তাত গৈ সীতাক বিচাৰিবা। উত্তৰ ফালে হিমালয় গিৰি পাবা। সূৰ্যৰ কিৰণ যেন জন্তু সবু থাকে। ভাগীৰথী গংগা দেৱী তাৰ পৰা আহে। তাৰ উত্তৰ অংশত ব্ৰহ্মাৰ বসতি। তাৰ পৰা ভাগীৰথীক ভগীৰথে আনিলে। এনে পুণ্যস্থান ত্ৰিভুৱনত নাই। ভগীৰথে গংগাক তাত পালে। নাৰায়ণী গংগা দেৱীয়ে পৃথিৱীলৈ আহি পাপীক নিজ পৰশনত মুক্ত কৰে। গংগাৰ মহিমাৰ কথা লোকে কি ক'ব পাৰে? চাৰি বেদেও বিচাৰি সীমা দিব নোৱাৰে। সৌদাস নামৰ এজন দ্বিজে ৰাক্ষস হৈ আছিল। গংগাৰ জল পান কৰি তেওঁ বৈকুণ্ঠলৈ গ'ল। সূৰ্যবংশত ভগীৰথ নামেৰে এজন ৰজাই গংগাৰ কাৰণে বহুকাল তপস্যা কৰিলে। ব্ৰহ্মাক বাৰে বাৰে আৰাধনা কৰিলে। তাৰ পিছত অনাহাৰে বিষ্ণুক তপস্যা কৰিবলৈ ধৰিলে। ভগীৰথে নানান তপস্যা কৰিলে। তথাপি গংগাৰ জন্মতত্ত্ব কোনেও নকলে। শিৱক 10,000 বছৰ সেৱা কৰিলে। তেতিয়াহে শিৱই তেওঁক বৰ দিবলৈ আহিলে। ভগীৰথে ক'লে, হে দেৱ পঞ্চানন, তোমাক মই এটা নিবেদন কৰোঁ শুনা। মোক গংগাক দি ৰক্ষা কৰা। মোৰ পিতৃলোক পাতালত ভস্ম হৈছে। গংগাক দৰ্শন হ'লে স্বৰ্গবাসী হ'ব। গংগাধৰ শিৱই ক'লে, গংগাই কি জাতি ধৰিছে, ক'ত থাকে মই একোকে নাজানো। ভগীৰথে শিৱৰ কথা শুনি দুখ মনেৰে ক'লে, মই তোমাৰ চৰণত কি ক'ম? অষ্টবক্ৰ মুনিয়ে মোক ক'লে, হে প্ৰভু, গংগাৰ বিধান আপুনিহে ক'ব পাৰিব। কথা শুনি শিৱই মুদিত নয়নে ধ্যানত বহিলে। মনেৰে গংগাৰ জন্মতত্ত্ব জানিলে। ভক্তৰ জ্ঞানত মহাদেৱ তুষ্ট হ'ল। গংগাক দি ভগীৰথক বিদায় দিলে। আগে আগে ভগীৰথে শংখধ্বনি কৰি গৈ আছে। হিমালয়ত সুৰ তৰংগিনী উঠিব লাগিল। সকলোৱে ভগীৰথক সাধু সাধু বুলি ক'বলৈ ধৰিলে। যিহেতু গংগাক বোৱাই আনি তৰিবৰ পথ কৰি দিলে, পৃথিৱীৰ ভিতৰত ভগীৰথ মহাপুণ্যৱান। গংগাৰ পৰশত সংসাৰ পবিত্ৰ হ'ল। ভগীৰথৰ কাৰণেই গংগা আহিলে। মহা মহা পাপীও গংগাক স্পৰ্শ কৰি স্বৰ্গলৈ যায়। ৰাম নাম স্মৰণত পাপৰ বিনাশ হয়। সেই হিমালয় গিৰিত যত্ন কৰি জানকী ৰাৱণক বিচাৰিবা। তাত যদি জানকীক বিচাৰি নোপোৱা, তাৰ উত্তৰ ফালে প্ৰৱেশ কৰিবা। খুব দুৰ্গম, বৰ ভয়ানক পথ। বৃক্ষ নাই, গিৰি নাই, পানী নাই। 200 যোজনৰ সেই দেশ। তাত প্ৰৱেশ কৰিবলৈ বৰ ভয়। সকলো সাৱধান হ'বা। খুব বেগাই তাৰ পৰা যাবা। তাৰ উত্তৰলৈ কৈলাশ পাহাৰ, তালৈ যাবা। তাত সহস্ৰ শিখৰে দহোদিশ পোহৰাই ৰাখে। তাত এখন অপূৰ্ব পুৰী পাবা। দেখিবলৈ বৰ ধুনীয়া। তাত পাৰ্বতীয়ে লীলা কৰি থাকে। তাত অলকা নামে এখন পুৰী আছে। কুবেৰ তাৰ অধিকাৰী। তাৰ ওপৰত বিমলা নদী আছে। সীতাক লৈ ৰাৱণ তাতে থাকিব পাৰে। চাৰিওফালে বিচাৰিবা। তাত যদি নোপোৱা, ত্ৰিশংগ পৰ্বতত প্ৰৱেশ কৰিবাগৈ। ত্ৰিশংগ পৰ্বতত 3 মূৰ্তি ধৰে। এক শৃংগৰ ৰূপ যেনে চন্দ্ৰ, কলা দ্বিতীয় শৃংগৰ ৰূপ যেন মণিপলা, অন্য শৃংগ ৰক্তবৰ্ণ সৰ্বত্ৰে প্ৰকাশ। ত্ৰিশংগ পৰ্বত গৈ আকাশত যোগ হৈছে। তাত শিখৰে শিখৰে গৈ বিচাৰিবা। তাত যদি নোপোৱা, তাৰ উত্তৰলৈ বিচাৰিবা। তাত অদ্ভুত আকাৰৰ জম্বু বৃক্ষ আছে। ই সোণৰ আকাৰৰ। তাৰ নামেৰে জম্বুদ্বীপ বুলি প্ৰচাৰ হ'ল। সকলোৰে মুখ্য সেই জম্বুদ্বীপ। অন্য দ্বীপবিলাক জম্বুদ্বীপৰ তুল্য নহয়।
তাৰ তলত দেৱগণে নৃত্য কেলি কৰে। তাৰ কাৰণে ইয়াক জম্বুদ্বীপ বোলে। সেই গছৰ গুৰি লক্ষ যোজনৰ পথ। তাত সীতাক বিচাৰিবা। তাত যদি নোপোৱা তেতিয়াহ'লে তাৰো উত্তৰ ফালে গমন কৰিবা। তাত মন্দৰ পৰ্বত পাবা। তাত বৰ সুন্দৰ এটা হ্ৰদ আছে। সেই হ্ৰদ প্ৰজাতিয়ে চাবলৈ আহিছিল। স্বৰ্গৰ পৰা হ্ৰদত গংগা নীৰ পৰি থাকে। তাৰ তীৰত কৌশিকী নামৰ নদী বৈ যায়। তাত সীতাক বিচাৰিবা। তাত নাপালে তাৰ উত্তৰলৈ যাবা, য'ত মহেশ সাগৰ আছে। তাত বহু মূল্যৰ ধন জন্ম হয়। অস্তাচল পৰ্বত সেই সাগৰৰ ভিতৰত। জলৰ পৰা সহস্ৰ শিখৰৰ গিৰি উঠি আহিছে। তাত গৈ সীতাক বিচাৰিবা। সোণৰ পৰ্বতেৰে দশোদিশ প্ৰকাশ কৰি আছে। তাত শিৱলিংগ আছে, যেন শিৱধামহে। ৰাৱণে সেই মহেশ্বৰক সৰ্বক্ষণে পূজি থাকে। ৰাৱণে মহেশ্বৰৰ ওচৰত গৈ থাকেগৈ। তাত সীতাক বিচাৰিবা। তাত পাব পাৰা। কিন্তু পাপিষ্ঠ ৰাৱণে মায়া জানে। শিৱক চৰণ সেৱা কৰি স্বৰ্গ, মৰ্ত্য, পাতাল তিনি ভুৱন জিনিলে। কিন্তু কেৱল বালিৰ হাততহে সি পৰাস্ত হ'ল। তাত সীতাক নাপালে ক্ৰৌঞ্চ মহাধৰত প্ৰৱেশ কৰিবাগৈ। কিন্তু দেখি ভয় লাগিব। দূৰৰ পৰাই দৰ্শন কৰিবা। সেই পৰ্বতৰ দক্ষিণে কিম্বা বাওঁফালে অলপ উত্তৰলৈ দ্ৰোণগিৰি আছে। সেই গিৰি দেখিলে বৰ সুখী হ'বা। দেৱ গন্ধৰ্বৰ যিমান চন্দ্ৰমুখী আছে, বালখিল্য আদি কৰি যিমান মুনিয়ে বাস কৰে, সকলোবিলাকেই সেই পৰ্বতৰে ওপৰত। তাত চন্দ্ৰৰ শক্তি নাই, সূৰ্যৰ প্ৰকাশ নাই। নক্ষত্ৰ নেদেখি, আকাশ নেদেখি, কামিনীবিলাকৰ তেজেহে তাত পোহৰ দিয়ে। তাৰ ওপৰলৈ পুণ্যদা নদী। তাৰ ভিতৰত ম্লেচ্ছ জাতি আছে। তাৰ উত্তৰলৈ গৈ সীতাক বিচাৰিবা। য'তেই চাবা তাতেই মিঠা বৃক্ষফল পাবা। স্বৰ্ণপদ্মাত জন্ম হয় সোণৰ উৎপল। নানা ৰত্ন মাণিক্য সেই পানীত উপজে। মাণিকৰ তেজত ৰক্তবৰ্ণ নদীৰ পানী। স্ত্ৰী পুৰুষৰ নানান ৰত্ন অলংকাৰ তাত ভৰি আছে। অহংকাৰত নাৰীগণে ইন্দ্ৰক মান্য নকৰিলে। ক্ৰোধ কৰি ইন্দ্ৰই তেওঁলোকক অভিশাপ দিলে। মোক যেনেকৈ অহংকাৰত নামানিলি, দিনে ৰাতিয়ে জীয়াই থাকোঁতেও মৃতপ্ৰায় হৈ থাকিবি। সেই পাপতেই তেওঁলোক মৃতপ্ৰায় হৈ থাকিল। ৰাতি পুৱালে তিৰোতাবিলাক বাচে, সংগীত নৃত্য কৰে। বহুৰত্ন পৃথিৱী বুলি সৰ্বজনে কয়। তালৈ সাৱধানে যাবা আৰু সীতাক বিচাৰিবা। তাৰ উত্তৰলৈ অনন্ত সাগৰ। তাত হেমগিৰি আছে। পৰ্বতৰ ভিতৰত হেমগিৰি এষাৰ। গোটেই পৰ্বত জুৰি তাত শিখৰ। তাৰ উত্তৰত ভাস্কৰৰ গতি নাই। অন্ধকাৰময়, বসতি নাই। উত্তৰলৈ আমাৰ গমন নাই। সেই পৰ্যন্ত বিচাৰি ঘূৰি আহিবা। এয়া জম্বুদ্বীপৰ উৎপত্তিৰ কথা ক'লোঁ। সকলো দেশৰ কথা সকলোকে ক'লোঁ। যি দেশতে সীতা থাকিব, তাৰ পৰাই তেওঁক উদ্ধাৰ কৰিবা। স্বৰ্গ, মৰ্ত্য, পাতাল এই তিনিখনেই স্থান। ইয়াৰ বাহিৰে সৃষ্টি নাই। এয়া শাস্ত্ৰৰ বিধান। যিমান দেশৰ কথা ক'লোঁ, সাহস কৰি তালৈ যাবা, যাতে শ্ৰীৰামক সীতাদেৱীক আনি দিব পাৰি। সীতাদেৱীক যদি আনি দিব নোৱাৰোঁ, মই তেওঁৰ মহাহানি কৰা হ'ব। মাহেকৰ ভিতৰতে অৱশ্যেই সৈন্যসকল ঘূৰি আহিব লাগিব। বেছি হ'লে অৱশ্যেই মৰণ হ'ব। মই অগ্নিক সাক্ষী কৰি অংগীকাৰ কৰিছোঁ। প্ৰাণপণে মই সীতাক উদ্ধাৰ কৰিম, সকলো ঠাইতে বিচাৰিম। তাৰপিছত স্বৰ্ণপুৰী লংকাত গৈ প্ৰৱেশ কৰিমগৈ। কথা শুনি শতবলীয়ে মেঘৰ গৰ্জনত গৰ্জিবলৈ ধৰিলে। হে ৰাজন, ইমান সেনাক কিয় পঠাব লাগে? ময়েই ৰাৱণক বধ কৰি সীতাক আনি দিমহি। সীতা যদি পাতালত থাকে, পাতালত প্ৰৱেশ কৰিম। মই অবিলম্বে সীতাক উদ্ধাৰ কৰিম। শতবালীৰ বিক্ৰম দেখি সুগ্ৰীৱে মনত ভৰসা পালে। সুগ্ৰীৱৰ আদেশ লৈ সকলো কপি সেনাই উত্তৰ ফালে যাত্ৰা কৰিলে।